নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি দুদিন হৈ গ'ল ভিডিঅ' দিব পৰা নাই, আৰু আপোনালোকৰ কাৰণে আজি এটা ধুনীয়া আৰু ইম্পৰ্টেণ্ট ভিডিঅ' লৈ আহিছোঁ, কিয়নো আপোনালোক বহুত মানুহেই যি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এপ্লাই কৰিছিলে, বহুতৰে এতিয়ালৈ কি প্ৰব্লেম হৈ আছে যে এডমিট অহা নাই বা ফোন কৰি ইণ্টাৰভিউৰ কাৰণে কি কৰিছে মাতা নাই। গতিকে বহুতৰে কনফিউজন আছে যে কেতিয়া মাতিব বা মাতিবনে নাই, নে আমাক ৰিজেক্ট কৰিলে নেকি, কি কথা কি সকলোখিনি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু ভিডিঅ'টোক আপোনালোকক কম প্ৰকৃততে আচলতে হৈছে কি, বা আপোনালোকক কেতিয়া মাতিব, কিয় মাতা নাই, সকলোখিনি উত্তৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় আপোনালোক সকলোৱে কি কৰিব, এই ভিডিঅ'টো চোৱাৰ পিছত যদি ভিডিঅ'টো ইম্পৰ্টেণ্ট বুলি ভাবে তেনেহ'লে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ তেতিয়া সকলোৱে কি এই ইনফৰ্মেশ্যনখিনি লাভ কৰিব। তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, পোনপ্ৰথমতে আপোনালোকক মই এটা মোৰ এজন বন্ধুৰ আইডিটো মই লগ ইন কৰি আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ, তাৰপিছত আপোনালোকক কৈ আছোঁ, ঠিক আছে। পোনপ্ৰথমতে আপোনালোকে এই CMAA assam.gov.in যাব। তাৰপাছত আপোনালোকে লগ ইন অপশ্যন দেখাই পাব, আৰু বহুতেই জানেই, শিকাবলগীয়া কথা নাই এতিয়া, ঠিক আছে। আপোনালোকে মোবাইল নাম্বাৰটো দি দিব, যিটো নেকি মই বিলাৰ কৰি দিম। তাৰপাছত আপোনালোকে লগ ইন পাছৱৰ্ড যদি মাৰে পাছৱৰ্ড মাৰিব পাৰে, নহ'লে আপোনালোকে ধুনীয়াকৈ OTP দি কিনেও আপোনালোকে কৰিব পাৰে, ঠিক আছে। কেপচাটো দিয়াৰ পিছত আপোনালোকে লগ ইন কৰিব, ঠিক আছে। লগ ইন কৰাৰ পিছত আপোনালোকে এনেধৰণে ইণ্টাৰফেচটো দেখা পাব, আৰু ইয়াতে ধুনীয়াকৈ লিখা থাকিব ৱেলকাম টু, আপোনাৰ নামটো থাকিব। তাৰপাছত ইয়াতে লিখা থাকিব ইউ হেভ বিন ছাকচেছফুলি এনৰ'ল্ড ইন দ্য চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান, এইফালে লিখা থাকিব। তাৰপিছত তললৈ যদি স্ক্ৰল ডাউন কৰে, তেনেহ'লে আপোনালোকক মই এটা কাৰণে লগ ইন কৰিছোঁ যে ইয়াতে কোনো ধৰণৰ কিন্তু ইয়াতে আপোনালোকে দেখা নাপাব যে কলিং লেটাৰ বুলি। কিছুমানে আপোনাক কৈছে কি ইয়াতে এখন কলিং লেটাৰ ডাউনলোড হ'ব, ইয়াতে কলিং লেটাৰ আহিব, কিবা আহিব। মই আপোনালোকক সেইটো কাৰণে প্ৰুফটো ফাৰ্ষ্ট আপোনালোকে দেখাই ল'ব বিচাৰিছোঁ। ইয়াতে কোনো ধৰণৰ কলিং লেটাৰ আপোনালোকে দেখা নাপায়, ঠিক আছে। আপুনি যদি এপ্লাই কৰিছে, আপোনাৰ ডিটেইলছখিনি ইয়াতে ধুনীয়াকৈ আপোনালোকে এনেধৰণে দেখা পাব, ঠিক আছে। তাৰপিছত আপোনালোকে বেক কৰি দিলে আপোনালোকে ইয়ালৈ আহিব পাৰিব, ঠিক আছে। কিন্তু ইয়াতে কোনো ধৰণৰ আপোনালোকে কলিং লেটাৰ দেখা নাপায়। কিন্তু কলিং লেটাৰ দেখা নোপোৱাৰ ফলতো এই ল'ৰাজনে, মোৰ বন্ধুজনে আজি কি হ'ল, আজি তেখেতে ইণ্টাৰভিউ দি আহিলগৈ, ঠিক আছে। আৰু ইণ্টাৰভিউ দিবৰ কাৰণে কি কৰিব, আপোনাক কল কৰিব বা আপোনালোকক SMS পঠিয়াব। কিন্তু SMS প্ৰায় এতিয়া বন্ধই হৈছে। আপোনালোকক কল কৰিব DIC অফিচৰ পৰা, অৰ্থাৎ ডিষ্ট্ৰিক্ট যি ইণ্ডাষ্ট্ৰিয়েল অফিচ আছে তাৰ পৰা আপোনালোকক ফোন কৰিব যে আপোনাৰ কালি বা পৰহি আপোনাৰ ইণ্টাৰভিউ আছে, আপুনি ইণ্টাৰভিউ দিবলৈ DIC অফিচলৈ আহিব বুলি আপোনাক ইনফৰ্মটো কৰিব জাষ্ট। আৰু আপুনি ইয়াৰ লগত আপোনালোকে যাব লাগিব DIC অফিচত, আৰু তাৰ লগতে আপোনালোকৰ যাৱতীয় যিখিনি নথি পত্ৰ, আপোনাৰ যিখিনি ডকুমেণ্ট, অৰ্থাৎ আপোনাৰ আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, বেংক পাছবুক হওক, কাষ্ট চাৰ্টিফিকেট হওক, এই নথিখিনি আপোনালোকে লৈ যাব, আৰু এটা পাৰিলে জেৰক্স কপি লৈ যাব। তাৰ লগতে আপোনালোকে যিটো প্ৰজেক্ট ৰিপৰ্ট ইয়াতে আপলোড কৰিছিলে, আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত বিশেষকৈ প্ৰজেক্ট ৰিপৰ্টটোৰ কথা উল্লেখ কৰিছে যে প্ৰজেক্ট ৰিপৰ্টটো লৈ আহিবা, ঠিক আছে। কিন্তু আপোনালোক বহুতে হয়তো ক'ব পাৰে যে আমি দেখোন প্ৰজেক্ট ৰিপৰ্ট নোহোৱাকৈ আমি ইণ্টাৰভিউ দি আহিলোঁ। কিন্তু এনেকুৱা কথা নহয় যে আপোনালোকে প্ৰজেক্ট ৰিপৰ্টটো মই বঢ়াই কোৱাকৈ নহয়, তাক অৰ্থাৎ তাৰ পৰা ফোন কৰি কিনে কৈছে যে প্ৰজেক্ট ৰিপৰ্টটো লৈ আহিবা। আৰু সি যোৱাৰ পিছতো যেতিয়া তাৰ ইণ্টাৰভিউ আছে, সেই ইণ্টাৰভিউ প্ৰজেক্ট ৰিপৰ্টটো মই ক'লোঁ যে প্ৰজেক্ট ৰিপৰ্ট নালাগে, তুমি তেনেকৈ যোৱা আৰু তোমাৰ যিখন একনলেজমেণ্ট ৰিচিপ্ট আছে এইখন দেখাবা, আৰু তোমাৰ যিখিনি নথি আছে সেইখিনি দেখাই দিবা, হৈ যাব। কিন্তু তাত যেতিয়া গ'ল সি, তাৰপাছত ক'লে যে প্ৰজেক্ট ৰিপৰ্টটো লাগিব, আৰু সি তাৰপাছত মই প্ৰজেক্ট ৰিপৰ্টটো ইয়াৰ পৰা ডাউনলোড কৰি দি দিলোঁ, আৰু সি প্ৰিণ্ট আউট কৰি কেনে প্ৰজেক্ট ৰিপৰ্টটো তাত কি কৰিছে জমা দি থৈ আহিছে। গতিকে আপোনালোকক মই এইটোৱে জনাব বিচাৰিছোঁ ইনফৰ্মেশ্যনটো, ইণ্টাৰভিউৰ কাৰণে মাতিব। আৰু ইণ্টাৰভিউত কি সুধিছে, তাৰ আছিলে পিক ফাৰ্মৰ ওপৰত, অৰ্থাৎ পিক ব্ৰিডিং ফাৰ্মৰ ওপৰত। আৰু তাক সুধিছে যে ইণ্টাৰভিউত সুধিছে যে তোমাৰ এই পিক ফাৰ্মখন দিয়া কিমান দিন হ'ল, ঠিক আছে। সি ক'লে যে 1 বছৰ হ'ল। আৰু সুধিছে যে মানে ব্ৰিডিঙৰ ওপৰত কৰে নে ফেটেনিঙৰ ওপৰত কৰে। তাৰপিছত সুধিলে কেইটা পোৱালি আছে সেইখিনি সুধিছে জাষ্ট, আৰু সোধাৰ পিছত তাক ক'লে যে প্ৰজেক্ট ৰিপৰ্ট আৰু নথিখিনি তুমি জমা দিয়া, ঠিক আছে। আৰু সি প্ৰজেক্ট ৰিপৰ্টটো উলিয়াই কেনে জমা দিয়াৰ পিছত তাক আহিবলৈ দিলে, ঠিক আছে। গতিকে আপোনালোকক এইটো ইনফৰ্মেশ্যন দিছিলোঁ। আৰু মই কিছুদিন আগতে ভিডিঅ' বনাইছিলোঁ য'ত আপোনালোকক কৈছোঁ যে এডুকেশ্যনেল হাই এডুকেশ্যনৰ পৰা লোৱাৰ এডুকেশ্যনলৈ এনেধৰণে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত ইণ্টাৰভিউটো হৈ আছে। কিন্তু বহুতে কমেণ্ট কৰিছিলে যে এনেকুৱা নহয়, মোৰ দেখোন মেট্ৰিক পাছ আছিলে, মোক মাতিছিলে। গতিকে সকলো ডিষ্ট্ৰিক্টতে বেলেগ ধৰণে মাতিব পাৰে, সেইটো মই নাজানো। কিন্তু আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত বিশেষকৈ তেনেধৰণে মাতি আছে। মই গৈ কেনে মই নিজে গৈ সুধি আহিছিলোঁ DIC অফিচত, কিন্তু সেই ছাৰজনে ক'লে যে আমাৰ ইয়াতে ফাৰ্ষ্ট MA মাতা গৈছে, তাৰপাছত গ্ৰেজুৱেট, তাৰপাছত HS লেভেল, তাৰপাছত মেট্ৰিকুলেশ্যন, এনেধৰণে মাতিছে বুলি ছাৰহঁতে উল্লেখ কৰিছে। আৰু যিটো উল্লেখ কৰিছিলে মোক সেইটোৱে
আপোনালোকক জনাইছিলোঁ, কিন্তু বহুতে কমেণ্ট কৰিছে যে এইটো নহয়, মোৰ মেট্ৰিক পাছ আছিলে, মই আগতীয়াকৈ দিলোঁ, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিল। গতিকে প্ৰতিখন ডিষ্ট্ৰিক্টতে হয়তো বেলেগ বেলেগ ধৰণে ৰুল আৰু ৰেগুলেশ্যনটো বনাব পাৰে, মই নাজানো সেইটো, কিন্তু এনেধৰণে আমাৰ ইয়াতে মাতিছে আৰু 30জনকৈ এদিনত মাতি আছে। গতিকে অলপ ৱেইট কৰিবই লাগিব আৰু আপোনালোকে বিশেষ চিন্তা কৰাৰ কোনো কথা নাই। আৰু এটাই মনত ৰাখিব যে মই আপোনাক বাৰম্বাৰ কৈছোঁ, যোনটো মোবাইল নাম্বাৰ আপোনালোকে ইয়াতে ৰেজিষ্টাৰ কৰিছে, কিন্তু সেই মোবাইল নাম্বাৰটো আপোনালোকৰ লগত ৰাখিব। আৰু যদি ৰিচাৰ্জ নাই, ৰিচাৰ্জ কৰি ৰাখিব, কিয়নো আপোনালোকক সেই নাম্বাৰটোতহে ইনফৰ্ম কৰিব, আৰু সেই নাম্বাৰটো যদি আপোনাৰ নাপায় তেনেহ'লেতো আপোনাক জনাব নোৱাৰিব, আৰু যদি জনাইছেও তেনেহ'লেও আপুনি গম নাপাব। গতিকে আপোনালোকে সেই নাম্বাৰটো বিশেষকৈ জীয়াই ৰাখক, অৰ্থাৎ ৰিচাৰ্জ কৰি কেনে ৰাখক, তেতিয়াহে আপোনালোকে গম পাব। ঠিক আছে, আৰু আপোনালোকৰ আজি এই ভিডিঅ'টো বনোৱাৰ এইটোৱেই ইনফৰ্ম আছিলে, এইটোৱেই মানে মেইন ইম্পৰ্টেণ্ট কথাটো জনাবৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। কাৰণ আপোনালোকক বহুতেই ভাবি আছে যে মোৰ ইণ্টাৰভিউলৈ নামাতিব বা মোৰ ৰিজেক্ট হৈছে, তেনেকুৱা ভাবি আছে। গতিকে আপোনালোক সেইখিনি জনাবলৈ এই ভিডিঅ'টো বনালোঁ। আৰু যদি ভিডিঅ'টো ভাল পাইছে বা ইনফৰ্মেটিভ বুলি ভাবিছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে ইনফৰ্মেশ্যনখিনি পায় আৰু সকলোৱে ধুনীয়াকৈ ইণ্টাৰভিউটো দিব পাৰে।